তেওঁৰ লক্ষ্য এই স্বৰ্ণ জয় সপোন তেওঁ সাৰ্থক কৰিব আগন্তুক দিনত আৰু তাৰ লগতে অসমৰ অন্যান্য প্ৰান্তৰ বিভিন্ন উদীয়মান ক্ৰীড়া প্ৰতিভাসমূহেও যাতে লভলিনাই দেখুৱাই যোৱা সেই বাটক অনুসৰণ কৰি স্বপ্ৰতিভাৰে উজ্বলি উঠে মই তাকে কামনা কৰিছোঁ আমাৰ চৰকাৰৰ তৰফৰ পৰা অসমৰ ক্ৰীড়া ক্ষেত্ৰখন শক্তিশালী কৰাৰ নিমিত্তে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছোঁ দীৰ্ঘদিনৰ অসমৰ ৰাইজৰ আশা আছিল ক্ৰীড়া সংগঠনসমূহৰ দাবী আছিল ক্ৰীড়াবিদসকলক আগুৱাই লৈ যোৱাৰ কাৰণে অসমত এখন বিজ্ঞানসন্মত স্পৰ্টছ পলিচিৰ প্ৰয়োজন সেই ক্ৰীড়া নীতি আমাৰ চৰকাৰে প্ৰস্তুত কৰি উলিয়াইছে আৰু তাৰে আধাৰত আগন্তুক দিনবিলাকত নিশ্চিতভাৱে অসমৰ ক্ৰীড়া জগতখন শক্তিশালী ৰূপত আগুৱাই লৈ যাবলৈ আমি সক্ষম হ'ম আনন্দৰ কথা আমাৰ চলিত যি বিধানসভা হৈ আছে এই চলিত বিধানসভাত আমাৰ চৰকাৰৰ অসম চৰকাৰৰ যি ক্ৰীড়া নীতিক আৰু অধিক সংশোধনেৰে আৰু প্ৰাণৱন্ত কৰি তুলিবৰ কাৰণে প্ৰয়াস চলালে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যাৰ জৰিয়তে সমগ্ৰ অসমত আগন্তুক দিনবিলাকত এটা সুস্থ ক্ৰীড়াৰ বাতাবৰণ নিশ্চিতভাৱে যে নিৰ্মাণ হ'ব সেই কথা নিশ্চিত ক্ৰীড়া সাহিত্য সংস্কৃতি ইতিহাস এই বিষয়বিলাক সমাজৰ ৰাইজে নিৰ্ধাৰণ কৰে চৰকাৰে ৰাইজৰ সেই চিন্তা চৰ্চাসমূহ কেৱল মাত্ৰ আগুৱাই দিয়াৰ আগবঢ়াই লৈ যোৱাৰ একোটি ঘটক হিচাপে কাম কৰে কিন্তু পৰিৱেশ ৰাইজে নিশ্চয় নিৰ্মাণ কৰিব লাগিব আৰু সেই কাম অসমৰ ৰাইজে কৰি আহিছে বিগত দিনবিলাকত বিভিন্ন সমস্যাৰে জৰ্জৰিত অসমৰ সমাজ জীৱনখনত বহু কাম থকাৰ কাৰণে হয়তো কেতিয়াবা ক্ৰীড়া ক্ষেত্ৰখনত চৰকাৰসমূহে যেনেধৰণৰ মনোযোগ দিয়াৰ প্ৰয়োজন আছিল সেই ক্ষেত্ৰত অলপ হ'লেও ত্ৰুটি বিচ্যুতি আছিল কিন্তু আমাৰ চৰকাৰ দায়বদ্ধতাৰে কাম কৰাৰ কথা ইতিমধ্যেই আমি আমাৰ বিধানসভাৰ মজিয়াতেই হওক চৰকাৰৰ বিভিন্ন মঞ্চতেই হওক বিভিন্ন ধৰণে আগুৱাই লৈ যাবৰ কাৰণে ইতিমধ্যে প্ৰয়াস আৰম্ভ হৈছে মই ভাবোঁ অসমৰ ৰাইজৰ সহযোগত ক্ৰীড়া সংগঠনসমূহৰ উদ্যোগত সমগ্ৰ সমাজখনক শক্তিশালী কৰিবৰ কাৰণে আগন্তুক দিনত আমি ক্ৰীড়া ক্ষেত্ৰখন শক্তিবন্ত প্ৰাণৱন্ত কৰি তুলিব লাগিব ভূপেন দাই লিখি থৈ গৈছে এটা কালজয়ী গীত যিটো গীত আমাৰ অসমৰ স্বনামধন্য শিল্পীসকলে পৰিৱেশন কৰিলে এই পৃথিৱী এক ক্ৰীড়াংগন ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগন ক্ৰীড়া মাথো খেল ধেমালি নহয় মাথো এক প্ৰতিযোগিতা ই জাতি গঠনত ক্ৰীড়াই বিশেষ ভূমিকা পালন কৰে কেৱল পদক অৰ্জনেই ক্ৰীড়াৰ মূল লক্ষ্য নহয় এটা জাতি শক্তিশালী ৰূপত ৰুচিশীল এটা জাতি নিৰ্মাণতো ক্ৰীড়াৰ যথেষ্ট ভূমিকা আছে এটা ভাল স্বাস্থ্য এটা ভাল মনে এখন শক্তিশালী সমাজ নিৰ্মাণ হয় গতিকে ক্ৰীড়া ক্ষেত্ৰত আমাৰ এই যিসমূহ সম্ভাৱনা এই সম্ভাৱনাসমূহক আগন্তুক দিনত আমি সম্পদলৈকে যাতে ৰূপান্তৰিত কৰিব পাৰোঁ সেইকাৰণে সকলোৱে হাতে হাত ধৰি আমি অসমখনক একেলগে আগুৱাই লৈ যোৱাৰ প্ৰতিশ্ৰুতিৰে আগন্তুক দিনত সকলোৰে সহযোগিতা কামনা কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ আৰু পুনৰ লাভলীনাৰ যি স্বৰ্ণৰ জয় সেই স্বৰ্ণৰ জয় যাতে বিশ্বৰ সেই ক্ৰীড়া মঞ্চত তেওঁ পুনৰ উজ্বলি উঠিবলৈ সক্ষম হয় ইয়াকে কামনা কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ জয় অসম ভাৰত মাতা কি জয় মাননীয় মন্ত্ৰী মহোদয়লৈ আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ Well, ladies and gentlemen, as mentioned and as praised by the Honorable Prime Minister of India, Shri Narendra Modi ji, that Srimati Lovelina Borgohain's victory is the testimony to the talent and tenacity of Nari Shakti. Today, on this joyous occasion, we have Assam Boxing Association, Assam Olympic Association and Assam Cricket Association who would like to felicitate our bride. From Assam Boxing Association, I request Sri Hemanto Kolita, the General Secretary, Boxing Federation of India, to kindly felicitate Srimati Lovelina Borgohain. After which we'll have the Assam Olympic Association, the General Secretary Sri Lakho Kaur would be felicitating Srimati Lovelina Borgohain. And then we have from Assam Cricket Association,
এয়া শ্ৰী হেমন্ত কলিতা জেনেৰেল ছেক্ৰেটাৰী বক্সিং ফেডাৰেশ্যন অফ ইণ্ডিয়া তেখেতে সম্বৰ্ধনা জ্ঞাপন কৰিছে I now request Sri Lakho Kaur, General Secretary, Assam Olympic Association, to felicitate and welcome Srimati Lavlina Borgohain. And after that we have from the Assam Cricket Association, Sri Roman Doctor, the President, Sri Porikit Doctor, Vice President, and Sri Debojit Hoika, the General Secretary. So we have here from the Assam Cricket Association, Sri Roman Doctor, the President, the Porikit Doctor, the Vice President, and Debojit Hoika, the General Secretary, felicitating and welcoming our pride, Amar Ohomor Gaurav, Amar Kumar Jury, Srimati Lavlina Borgohain, Atakita Khonthai, Azir এই শুভ অনুষ্ঠানটি সম্বৰ্ধনা জ্ঞাপন কৰিছে শুভেচ্ছা জনাইছে অনাগত দিনত আৰু যাতে খুব সুন্দৰ প্ৰদৰ্শন তেখেতে কৰিব পাৰে Thank you everyone. Shraddha Khudibinda, অসমীয়াত এষাৰ কথা আছে চেষ্টাৰ অসাধ্য একো নাই যত্ন কৰিলেহে ৰত্ন পায় আজি যত্নৰ ফলত লাভলিনাই অলিম্পিকত ৰত্ন বুটলিবলৈ সক্ষম হ'ল কঠোৰ পৰিশ্ৰম অশেষ যত্ন আৰু ত্যাগৰ ফলত আজি বিশ্বৰ বুকুত অলিম্পিকৰ 125 বছৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে অসমৰ নাম উজ্বলাই ক্ৰীড়া জগতত ইতিহাস সৃষ্টি কৰিলে তেখেত নৱ প্ৰজন্মৰ বাবে প্ৰেৰণা আৰু আদৰ্শ লাভলিনাই প্ৰমাণ কৰি দেখুৱালে নিষ্ঠা একাগ্ৰতা ধৈৰ্য আৰু সাধনা থাকিলে সকলো সম্ভৱ Well now on this joyous occasion we present to you an audio visual on the glorious journey of Lavlina Borgohain from the green labs of Golaghat to the fierce boxing ring at Tokyo a journey which has seen many highs and lows on the personal and the professional front a journey which was truly inspiring an audio visual ladies and gentlemen ধনশিৰি পাৰত প্ৰস্ফুটিত হোৱা এক দুৰন্ত সপোন বৰপথাৰৰ পৰা বিশ্বৰ ক্ৰীড়াংগনলৈ বিয়পি থকা এক সুন্দৰ সুবাস বাৰমুখীয়াৰ পথে পথাৰে প্ৰতিধ্বনিত হৈ থকা কঠিন সংগ্ৰাম সাহস আৰু সাফল্যৰ এক উদাত্ত শ্লোগান নাম লাভলিনা লাভলিনা বৰগোহাঁই দুৰ্দান্ত গতি ব্ৰজ কঠিন দৃঢ়তা সংকল্প আৰু সংগ্ৰামী সত্তাৰ ত্ৰিবেণী সংগম লাভলিনা বৰগোহাঁই অলিম্পিকৰ বক্সিং ৰিঙত মা ভাৰতী আই অসমীৰ নাম স্বৰ্ণিম আখৰেৰে খোদিত কৰি বৰ্ণময় ইতিহাস সৃষ্টি কৰা অসমৰ অৰ্জুন লাভলিনা এতিয়া প্ৰজন্মৰ প্ৰেৰণা বাৰমুখীয়াৰ পিকেন বৰগোহাঁইৰ স্বাভিমান আৰু গৌৰৱ হৈ 1997 চনৰ 2 অক্টোবৰত মামণি বৰগোহাঁইৰ কোলাহমণি কৰা কণমানি লাভলিনাৰ কোমল মনত মাতৃয়ে সিঁচি দিছিল সপোনৰ কঠীয়া দিছিল সংকল্প লোৱাৰ সাহস আৰু যুদ্ধ জিকাৰ মন্ত্ৰ পিতৃ আছিল প্ৰেৰণা পাভজান বৰগোলা প্ৰাথমিক বিদ্যালয়ত শিক্ষাৰ আদিপাঠ লৈ লাভলিনা ওলাইছিল বিশ্ব জয় কৰিবলৈ বৰপথাৰৰ আদৰ্শ হিন্দী হাইস্কুলৰ বাকৰিত আৰম্ভ হৈছিল লাভলিনাৰ ব্ৰজমুঠিৰ যাদুকৰী যাত্ৰা গুৰু প্ৰশান্ত কুমাৰ দাসৰ তত্ত্বাৱধানত মাউথাই কিক বক্সিঙৰ প্ৰশিক্ষণেৰে গঢ়িবলৈ আৰম্ভ কৰিছিল এগৰাকী দুৰ্দান্ত যোদ্ধা বৰপথাৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত লাভলিনাৰ সপোনে পাখি মেলিছিল ইয়াতে খেলুৱৈৰ সন্ধানত অহা স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ প্ৰশিক্ষক পদুম বড়োৰ চকুত পৰিছিল বৰপথাৰৰ বৰজীয়ৰীৰ অসাধাৰণ প্ৰতিভা আৰম্ভ হৈছিল সপোন বাস্তৱ কৰাৰ কঠিন সংগ্ৰামী যাত্ৰা ৰেলৰ মজিয়াত কাপোৰ পাৰি শুৱাই পিতৃ টিকেন বৰগোহাঁয়ে লাভলিনাক আনিছিল গুৱাহাটীলৈ এগৰাকী বিশ্বজয়ী যোদ্ধাক গঢ় দিয়াৰ বাবে এয়া আছিল দুৰ্নিবাৰ প্ৰয়াস দুই ভগ্নী লিছা আৰু লিমাৰ সৈতে লাভলিনাৰ সোণোৱালী শৈশৱ ৰূপোৱালী কৈশোৰ সঁজুলিৰ অভাৱত
বালিত ভৰাই লোৱা পাঞ্চিং বেগত সংকল্পৰ প্ৰহাৰ কৰি কঠোৰ অনুশীলন, কেতিয়াবা চাইকেল চলাই, কেতিয়াবা দৌৰি দৌৰি ৩-৪ কিলোমিটাৰ অতিক্ৰম কৰি বক্সিঙৰ প্ৰশিক্ষণ লৈছিল লাভলিনাই। দুহাতৰ ব্ৰজ্যমুঠিৰে যদি প্ৰতিপক্ষক ধৰাশায়ী কৰিব পাৰে, সেই দুহাতেৰে কিন্তু ঢোল বজাই সংস্কৃতিৰ বিজয় ধ্বজাও উৰুৱাব পাৰে লাভলিনাই। নাৰীৰ প্ৰতি থকা সমাজৰ একাংশৰ আস্থাহীনতাক প্ৰতিভা আৰু পৰিশ্ৰমেৰে পৰাস্ত কৰাৰ পণ লোৱা লাভলিনাই 12মুখীয়াৰ পথাৰক ৰূপান্তৰ কৰিছিল সমৰ ক্ষেত্ৰলৈ, কচৰত কৰিছিল যুদ্ধ জয়ৰ। গাঁৱৰ বোকাপানী দুৰ্যেয় শক্তিৰ উচ্চ হৈ যেন সোমাই পৰিছিল লাভলিনাৰ দেহত। বোকাত খোলা পদুম ফুলক হানিত ব্ৰজ্যলৈ ৰূপান্তৰ কৰাৰ দায়িত্ব ল'লে স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া আৰু বক্সিং ফেডাৰেশ্যনে। বক্সিঙৰ ক খ নজনাকৈয়ে দুৰ্যেয় শক্তিৰে লাভলিনাই আজৰি আনিছিল প্ৰথমটো ৰাষ্ট্ৰীয় স্বৰ্ণ পদক। কৈশোৰত মটৰ চাইকেল চলাই, শাক-পাচলি বিক্ৰী কৰি পিতৃৰ বোজা পাতলোৱাৰ চেষ্টা চলোৱা লাভলিনাই অসাধ্য সাধনৰ সংকল্পৰে আগুৱাই গৈছিল আৰু কৰি গৈছিল কঠোৰ সাধনা। প্ৰতিখন খেলত নামিছিল এটাই মন্ত্ৰেৰে, যুঁজিল আৰু শিকিল। যুঁজাৰু ছোৱালীজনীয়ে যুঁজিল দাৰিদ্ৰৰ সৈতে, যুঁজিলে কঠিন বাস্তৱৰ সৈতে আৰু ইগৰাকীৰ পিছত সিগৰাকী দুৰ্দান্ত প্ৰতিদ্বন্দ্বীৰ সৈতে। আজৰি আনিলে 2017 চনত এছিয়ান চেম্পিয়নশ্বিপৰ ব্ৰঞ্জৰ পদক। 2018 আৰু 19 বৰ্ষৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপত ধাৰাবাহিকভাৱে লাভ কৰিলে ব্ৰঞ্জ। 2021 ডুবাই এছিয়ান চেম্পিয়নশ্বিপতো কাঢ়ি আনিলে ব্ৰঞ্জৰ পদক। 2018 চনত ৱৰ্ল্ড